আজি মহাশিৱৰাত্ৰি গৈ আছো আমাৰ ওচৰতে শিৱ মন্দিৰলৈ সেৱা কৰিবলৈ মা দেউতা ভাইটি মই চাৰিওজনে গৈ আছো। এইখনেই মন্দিৰটো আমি চাকি বন্তি জ্বলাই ধুনীয়াকৈ সেৱা কৰিলো। এয়া প্ৰভু নন্দী বাবা আৰু এয়া ভোলানাথৰ মন্দিৰ আৰু ইয়াৰ পিছতে আমি গলো মহামৃত্যুঞ্জয় মন্দিৰ। এয়া দেখিছে কিমান মানুহ ভিৰ হৈছে। এয়া যি লাইন দেখিছে এয়া মন্দিৰৰ ভিতৰত সেৱা কৰিবলৈ সোমাবলৈ লাইন ধৰা হৈছে আৰু চাকি বন্তি বাহিৰত জ্বলোৱা হৈছে। আৰু কিছু সময় পিছত আমিও লাইনত ৰখিলোঁ মন্দিৰৰ ভিতৰত সোমাবলৈ সেৱা কৰিবলৈ। আৰু এই ককাজন দেখিছেনে বটতবা যিজনে গঙাৰ পাৰত হৰিনাম গাই থাকে, তেখেতে আজি শিৱৰাত্ৰি বুলি মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছে আৰু ইয়াতে হৰিনাম গাই আছে। আৰু ভাইটি আৰু মই এতিয়া লাইনত খাৰা হৈ আছো, যি চোকা ৰ'দ দিছে। ফাইনেলি লাইন হৈ ভিতৰ অলপ পাইছোহি আৰু মন্দিৰৰ ওচৰ পাজৰ। বেছি নালাগে দেখিছে, এতিয়াও মানুহ বহুত আছে আগত, বেছি টাইম নালাগে, অলপ খৰকৈ লাইনবিলাক আগবাঢ়িছেতো। ফাইনেলি ভিতৰত সোমাই গ'লোঁ। মন্দিৰত সোমাই শিৱলিংগত গাখীৰ ঢালিলোঁ, তাৰপিছত সেৱা কৰি মেলি ওলাই আহিলোঁ। ভিতৰত বেছি সময় ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ইয়াতে ভিডিঅ' কৰা এলাও নাই। সেৱা কৰি আহি দেউতাই এতিয়া বাহিৰত মিঠাই লৈছে। মিঠাই ওলাই মেলি আহিলোঁ। সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ।